শ্ৰমিকক ভূমিৰ পট্টা দিয়াৰ বিৰোধিতা কৰাৰ পিছত এবাৰ অখিল গগৈয়ে বিৰোধিতা কৰিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰতিবেদনৰ যি সময়ত 6 জনগোষ্ঠীৰ সন্দৰ্ভত মন্ত্ৰী গোটে দিয়া প্ৰতিবেদনক আদৰণি জনাই ৰাজ্যৰ 6 জনগোষ্ঠীয়ে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে সেই সময়তে ইয়াৰ বিৰোধিতা কৰি 6 জনগোষ্ঠীৰ ৰাইজক চূড়ান্ত অপমান অখিল গগৈৰ আনকি আহোম সম্প্ৰদায়ৰ প্ৰতিনিধি হৈ নিজৰ জনগোষ্ঠীৰ দশক জোৰা দাবী পূৰণ হোৱাৰ বিৰোধিতা কৰিলে অখিল গগৈয়ে চৰকাৰৰ সদিচ্ছাত চেঁচা পানী নাঢালিবলৈ অখিল গগৈক সকিয়নি দল সংগঠনৰ সমাধানৰ দিশলৈ যোৱা এটা বিষয়ক ৰাজনীতিৰ মেৰ পাছত বন্দী কৰাটো উচিত নহয় ইয়াত জনগোষ্ঠীয় ৰাইজৰ আবেগ অনুভূতিৰ কথা আছে জনগোষ্ঠীয় ৰাইজৰ ভৱিষ্যতৰ কথা আছে অসমৰ অসমীয়াৰ সুৰক্ষাৰ কথা আছে গতিকে এই কথাখিনিক লৈ কোনোবাই যদি ৰাজনীতি কৰিব বিচাৰিছে তাৰ পৰা আঁতৰি থকাটো ভাল আৰু তেখেতলোকৰ যদি কিবা ইয়াত সলিউশন আছে তেখেতলোকৰ যদি কিবা পৰামৰ্শ আছে সেই পৰামৰ্শ আৰু তেখেতলোকে দিয়া সলিউশনবিলাক ৰাইজৰ ওচৰত দাঙি ধৰিব লাগে চৰকাৰক জনাব লাগে আৰু আমাৰ জনগোষ্ঠীয় যিসকল নেতৃত্ব আছে আমাকো মাতিনি কথাখিনি ক'ব লাগে তেতিয়া আমি সকলোৱে আলোচনাৰ মাধ্যমেৰে এখন অসমৰ অসমীয়া স্বাৰ্থত হোৱা এখন দলিলক পূৰ্ণতা দিবলৈ আমি সক্ষম হ'ম তাকে নকৰি যদি এখন সম্পূৰ্ণৰূপে নাটচাট কৰি দিয়া হয় এখনৰ কোনো ভ্যালু নাই বুলি কোৱা হয় তেতিয়াহ'লে গোটেই জনগোষ্ঠীয় সংগ্ৰামখনক এটা তুলুঙা হাৰিলৈ লৈ যোৱা হ'ব আৰু আমি যিটো কষ্ট কৰি এটা ফল পাবলৈ যোৱাৰ দিশত হৈ আছো গতিকে হেতু আধাতে হামনি পৰা এটা দিশ হ'ব গতিকে আমি সকলোৱে আলোচনাৰ মাধ্যমেৰে চৰকাৰক এই ক্ষেত্ৰত আমি সহযোগিতা এই কাৰণে কৰিব লাগিব যে চৰকাৰে এটা সিদ্ধান্ত লৈছে চৰকাৰে এটা ৱে উলিয়াইছে চৰকাৰে এটা মেকানিজম তৈয়াৰ কৰিছে গতিকে চৰকাৰখনক সহযোগিতা কৰি আমি অনাগত দিনৰ সপোন দেখিব লাগিব যিসকলৰ এই জনজাতিকৰণৰ সমগ্ৰ যিটো আন্দোলন সেই আন্দোলনত তিলমাত্ৰ যিসকলৰ অৱদান নাই সেইসকলে এই প্ৰতিবেদনক ভেঙুচালি কৰাটো এইটো স্বাভাৱিক কথা কাৰণ দীৰ্ঘদিন ধৰি টাই আহোম জনগোষ্ঠীয় সংগঠনসমূহে 6 জনগোষ্ঠীয় সংগঠনসমূহে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু জনগোষ্ঠীসমূহৰ এয়া বহু পুৰণি দাবী আৰু ইয়াৰ ইতিহাসটো তেওঁলোকে জনাটো উচিত আৰু বিশেষকৈ কংগ্ৰেছ দলেতো ভালদৰে এই ইতিহাসটো জনাটো উচিত আৰু তেখেতসকলে জানি বুজি এনেধৰণৰ সংগ্ৰামখনক ভেঙুচালি নকৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু তেখেতসকলৰ যদি কিবা পৰামৰ্শ আছে যে ইয়াতকৈ ভাল ধৰণে আৰু কি ধৰণে জনজাতিকৰণ পাব পাৰি তেওঁলোকৰ যদি পৰামৰ্শ আছে সেই পৰামৰ্শ লৈ চৰকাৰক বিৰোধী দল হিচাপে তেওঁলোকে হেঁচা দিয়ক কিন্তু সমগ্ৰ ব্যৱস্থাটোক ভেঙুচালি কৰি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ অন্তৰত দুখ দিয়াটো তেওঁলোকৰ উচিত হোৱা নাই আৰু ৰাজনীতি তেওঁলোকে অইন স্থানত কৰক জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ৰাজনৈতিক দলকে আমি ৰাজনীতি নকৰিবলৈ আমি অনুৰোধ জনাইছোঁ যিবিলাক ৰাজনৈতিক দলে জনজাতিকৰণৰ ইছ্যুটো মানে দীঘলীয়া হোৱাটো বিচাৰে যাতে ইয়াক লৈ ৰাজনীতি কৰি থাকিব পাৰে জনজাতিকৰণৰ সমস্যাটো শেষ হ'লে অসমত ৰাজনীতি কৰা এটা ডাঙৰ ইছ্যু নাইকিয়া হৈ যাব সেই ইছ্যুটো হয়তো বিৰোধী দলে এৰি দিব বিচৰা নাই যাতে এইটো দীঘলীয়া কৰিব পাৰে যাতে বিধি পথালি দিলে দীঘলীয়া হ'ব আৰু দীঘলীয়া হ'লে মানে তেওঁলোকৰ ৰাজনৈতিক হয়তো মুনাফা হ'ব 6 জনগোষ্ঠীৰ ৰাজনীতিকৰণ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো ৰাজনীতিকৰণ নকৰিবৰ বাবে আমি সকীয়াই দিছোঁ কিন্তু এটা কিছুমান ৰাজনৈতিক দলে বিৰোধী দলসমূহে ইয়াক লৈ যদি ৰাজনীতি কৰিব বিচাৰিছে তেওঁলোকে স্পষ্ট কৰক যে তেওঁলোকে জনজাতিকৰণ নিবিচাৰে আমি কৈছোঁ যে জনজাতিকৰণে অদূৰ ভৱিষ্যতে অসমীয়া খিলঞ্জীয়া মানুহৰ অধিকাৰ আধিপত্যবাদ স্থাপনত সুবিধা হ'ব আৰু এটা ঐতিহাসিক সিদ্ধান্ত এইটো অসম চৰকাৰে লৈছে তাক আমি ধন্যবাদ জনাইছোঁ এতিয়া যে বিৰোধী দলসমূহে এই যে ৰাজনৈতিক লম্ফজম্ফবোৰ কৰি আছে ই কিন্তু অদূৰ ভৱিষ্যতে জাতিক ক্ষতি কৰিব জাতিৰ বাবে কোনোবাই ভাল কাম কৰিছে তাক আমি নিশ্চয়কৈ প্ৰশংসা কৰা উচিত আৰু অনাগত দিনত ইলেকশ্যন আহি আছে খিলঞ্জীয়া জনগণে সিদ্ধান্ত ল'ব অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহে সিদ্ধান্ত ল'ব যে তেওঁলোক কাৰ পক্ষত থাকিব এতিয়া মই বিচাৰোঁ অসমৰ প্ৰত্যেকজন খিলঞ্জীয়া মানুহ যি দলৰে নহওক তেওঁলোকে খিলঞ্জীয়া ৰাজ্যৰ পক্ষত থাকক আৰু অদূৰ ভৱিষ্যতে জাতি কেনেকৈ বাচিব তাক লৈ আলোচনা কৰক কোনোবা সন্তুষ্ট কোনোবা অসন্তুষ্ট হোৱাটো তেওঁ ব্যক্তিগত লাভালাভৰ ভিত্তিত নহ'ব আৰু এটা কথা আমি স্পষ্টকৈ কৈ দিওঁ ইয়াৰ উত্তৰবিলাক আমি দিম সময়ত সকলোৱে দিব ইয়াৰ আগৰবাৰ 21ৰ দৰে ভুল ভৱিষ্যত দিনত আমি নকৰোঁ বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ